অসমীয়া ৰাইজেতো উলহ মালহেৰে ৩১ ডিচেম্বৰ পালন কৰা দেখিলোঁ। ১ জানুৱাৰী পালন কৰা দেখিলোঁ। ধুমধাম উলহ মালহেৰে উদযাপন কৰিলে। কিন্তু এতিয়া আহি আছে মাঘৰ বিহু। ৩০ ডিচেম্বৰ ১ জানুৱাৰী উদযাপন কৰিলে, তাক দেখি এইটোৱে প্ৰশ্ন হৈছিল যে এইটো অসমীয়া নৱবৰ্ষ নে ইংৰাজী নৱবৰ্ষ। দুধুমুধু লাগি গৈছিল। আচলতে ইংৰাজী নৱবৰ্ষহে। অসমীয়া ৰাইজে একেবাৰে বহাগ বিহু যেন উলহ মালহেৰে পালন কৰে, তেনেধৰণে পালন কৰা দেখিলোঁ। কৰে জানো? বহাগৰ বিহুটিক, আমাৰ চেনেহৰ বহাগৰ বিহুটি উলহ মালহেৰে এনেকৈ পালন কৰা দেখিছেনে বাৰু? নিশ্চয় নাই দেখা। কিয়? যদি দেখিলে হয় তেনেহ'লে আমি ছ'চিয়েল মিডিয়াত হ'লেও দেখা পালোঁ হয় যে ওচৰ চুবুৰীয়া সেই গৰু গাই লৈ পেলাই ওচৰৰ সেই নদীখনত সকলোৱে একেলগে গৰু গা ধুওৱা দৃশ্যটো আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পালোঁ হয়। কিন্তু সেয়াটো নেদেখোঁ। এতিয়া আহি আছে মাঘৰ বিহু। এই মাঘৰ বিহুত কিমানজনে পথাৰৰ মাজত ভেলাঘৰ সাজি ওচৰ চুবুৰীয়াক লৈ এটি প্ৰীতি ভোজ খাব পাৰে, সেইটোৱে ডাঙৰ কথা। কিমানজনে কৰিছে সেইটো, কিমানজন অসমীয়াই কৰিছে? যিদৰে ১ জানুৱাৰী আমাৰ ইংৰাজী নৱবৰ্ষ উদযাপন কৰে, ঠিক তেনেকৈ আমাৰ অসমীয়া যি উৎসৱ, আমাৰ যি অসমীয়া নীতি, সেইখিনি পালন কৰি দেখুৱাওকচোন। সেইখিনি কিয় কৰিব নোৱাৰে? মাঘৰ বিহুটো আহিলে ঘৰৰ চুকত বহি, বাৰীৰ পাছফালে সৰুকৈ ঘৰ এটা বনাই ঘৰৰ মানুহকেইটাই খানাটো খাই থৈ দিয়ে। ওচৰ চুবুৰীয়া মাটিটো খানা খোৱা নিয়মটো উঠি গ'ল। ভেলাঘৰ কি বহুতে চিনি নোপোৱা হ'ল। কিন্তু ৩১ ডিচেম্বৰ বুলি ক'লে মই শেষত সকলোকে ক'ম যে নিজস্বতাটো কেতিয়াও পাহৰি যাব নালাগে। আনৰ লগত খোজ মিলাইছে, ঠিকে আছে, আনৰ লগত খোজ মিলাই গৈ থাকক, আনৰ লগত খোজ মিলাই চলিব বিচাৰিছে, চলি থাকক, কিন্তু নিজস্বতা কেতিয়াও পাহৰি নাযাব। নিজস্বতা সদায় মনত ৰাখিব, নিজস্বতা সদায় বজাই ৰাখিব লাগিব। কাৰণ আমি শিকাব লাগিব, আমাৰ সতি সন্তানক শিকাব লাগিব আমাৰ মাঘৰ বিহুৰ বিষয়ে, আমাৰ বহাগ বিহুৰ বিষয়ে, আমাৰ নতুন বছৰ, অসমীয়া নতুন বছৰ বহাগ বিহুৰ বিষয়ে, চেনেহৰ ৰঙালী বিহুৰ বিষয়ে শিকাব লাগিব আমাৰ সতি সন্তানক, ল'ৰা ছোৱালীক, ওচৰ চুবুৰীয়া, উঠি অহা নৱপ্ৰজন্মক আমি শিকাব লাগিব। গতিকে ৩১ ডিচেম্বৰ ১ জানুৱাৰী যিদৰে আপোনালোকে পালন কৰে উলহ মালহেৰে, তাৰ পৰিৱৰ্তে আমাৰ ধ্বংস হ'বলৈ যোৱা সেই অসমীয়া নীতি শিক্ষাবোৰ আপোনালোকে শিকাবলৈ চেষ্টা কৰক। প্ৰত্যেকজন উঠি অহা যুৱক যুৱতী, নৱপ্ৰজন্মক শিকাই দিয়ক যে আমাৰ উৎসৱসমূহ, উদ্দীপনাসমূহ এনেধৰণে পালন কৰা হয় বুলি। যে মাঘৰ বিহুৰ দিনা পথাৰৰ মাজত নৰা কাটি ভেলাঘৰ সাজি ৰাতি তাত প্ৰীতি ভোজ খোৱা হয়। বহাগৰ বিহুৰ দিনা, গৰু বিহুৰ দিনা ৰাতিপুৱা সকলো গৰু লৈ ওচৰ চুবুৰীয়া গৈ নদীৰ পাৰত গৰু গা ধুৱাই, ঢোল বজাই উলহ মালহেৰে গৰু গা ধুৱাই গৰু নোওৱা হয় বুলি এনেকৈ শিকাওক। বাৰু বেয়া নাপাব, মই চালোঁ, বহুত দিন চালোঁ। আজি ৭-৬ তাৰিখলৈকে মই চাই আছোঁ যিদৰে নতুন বছৰ বুলি অসমীয়া ৰাইজে পালন কৰিছে। ১ জানুৱাৰী নতুন মাহটো, বছৰৰ নতুন মাহটো যেনেকৈ পালন কৰিছে, তাক দেখি মই চিন্তা কৰিলোঁ, আগতে বোলে আমাৰ অসমত চলিছিল গোটেই বহাগৰ মাহটোৱেই বিহু, কিন্তু এতিয়া 4 দিনো ভালদৰে নচলে। গতিকে সেইখিনি কথা ক'ব লাগিব। আমাৰ এতিয়া চেৰা বিহু নাইকিয়া হৈ গ'ল, গোসাই বিহুৰ দিনাই সমাপ্ত। গতিকে আমাৰ প্ৰথমতে আমি অসমীয়া হিচাপে আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব। মই বেছি নাজানো যদি কিছুমান বস্তুত চকু ফুৰাই থাকোঁ। বহুতে দেখিছোঁ ছ'চিয়েল মিডিয়াক গেলাই দিছে, ইংৰাজী নৱবৰ্ষক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কিবা কৰিছোঁ। কি কথা কোৱা সেইবিলাক? আমি ইংৰাজৰ অধীনত থকা নাই, আমি ইংৰাজৰ অধীনত এতিয়াও থকা নাই।
আমি স্বাধীন অসমৰ স্বাধীন অসমীয়া। গতিকে ব্ৰিটিছ খেদি পঠিওৱা কেতিয়াবাই খেদি পঠিয়ালোঁ। গতিকে আকৌ এতিয়া ব্ৰিটিছৰ নীতি ল'বলৈ কি দৰকাৰ হে? অলপ দিন হৈছে 1 জানুৱাৰী বুলি ইমান তোলপাৰ লাগে অসমত, 31 ডিচেম্বৰ বুলি ইমান তোলপাৰ লাগে, ইমান উলহ মালহে পালন কৰে। ৰাতি 2টা বজালৈকে শুব নোৱাৰি টোপনি ক্ষতি DJ চাউনৰ কাৰণে। সেইদিনা মোৰ টোপনি ক্ষতি, ঘৰৰ কাষতে 2-4 ঘৰে বজাইছে, ৰাতি 2টা-2:30 বজালৈকে DJডাল বজাই থৈ দিছে। আৰে আমাৰ অসমীয়া বিহুত কৰ না সেইটো কাম, আমাৰ অসমীয়া বিহুৰ দিনা কৰ, তেতিয়াহে ভাল লাগিব। মাঘৰ বিহুত চাম, মই সেইকাৰণে কৈছোঁ মাঘৰ বিহুত চাম কোনে অসমীয়া মাঘৰ বিহু ইমান উলহ মালহেৰে পাতিব পাৰে। পাতি দেখুৱাওক, ছ'চিয়েল মিডিয়াত দিয়ক, সেইটোহে আমাৰ লাগে। বেয়া নাপাব দেই, মই অকণমান খং উঠি আছে সেইকাৰণে। আচলতে এইবিলাক হ'ব নালাগে দেই। আৰু ৰাখিলোঁ আজিলৈ, সকলোকে সেৱা জনালোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজত। ধন্যবাদ।